ৰাজ্যত চলিছে মহৰ সিন্ডিকেট। এই মহৰ সিন্ডিকেট কোনে চলাইছে? এই মহৰ সিন্ডিকেট কাৰ নেতৃত্বত চলিছে? দা নিউজ প্লাছৰ হাতত আহি পৰিছে সকলো তথ্য। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে মহৰ সিন্ডিকেট ৰাজ্যত চলাইছে আৰু সেই মহৰ সিন্ডিকেট চলাইছে বৰ্ণিহাটৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ ভয়ংকৰ তথ্য আহি পৰিছে আমাৰ হাতত। উল্লেখ্য যে ৰঙিয়াত মহ জব্দ কৰাৰ পিছত বহুখিনি তথ্য পোহৰলৈ আহিছে। ইয়াৰ নেতৃত্বত কোন কোন আছে? কাৰ নেতৃত্বত এই মহৰ সিন্ডিকেট চলিছে? ৰাজ্যত পুনৰ মহৰ সিন্ডিকেট আৰম্ভ হৈছে। ৰঙিয়া ৰেল ষ্টেচনৰ পৰা ৩৭৫টা মহ যোৱা নিশা সৰবৰাহ কৰা হৈছে বৰ্ণিহাটলৈ। বৰ্ণিহাটৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰা হ'ব এই মহসমূহ। উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা অনা হৈছে এইসমূহ মহ। ১৫টা কণ্টেইনাৰত ভৰাই আনিছিল এই মহকেইটা। কাক মেনেজ কৰি চলাই আছে এই সিন্ডিকেট? কোন আৰক্ষী বিষয়া জড়িত আছে এই সিন্ডিকেটত? মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কোৱাৰ পিছত কেনেকৈ এই সিন্ডিকেট চলি আছে? মহৰ সিন্ডিকেট চলাই থকা কোন এই মাষ্টাৰ মাইণ্ড? আসলাম আৰু সৰফৰাজ আৰু নিউক্লিয়াছ, এই তিনিওটাৰ নাম চৰ্চালৈ আহিছে। ৰাজ্যত পুনৰ মহ সিন্ডিকেট আৰম্ভ হৈছে। ৰঙিয়া ৰেল ষ্টেচনৰ পৰা ৩৭৫টা মহ যোৱা নিশা সৰবৰাহ কৰা হৈছে বৰ্ণিহাটলৈ আৰু বৰ্ণিহাটৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰিব। এই মহৰ সিন্ডিকেট কোনে চলাইছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা গুৰুত্ব নিদিয়া কোন এই সিন্ডিকেট চক্ৰৰ খলনায়ক? আসলাম, সৰফৰাজ আৰু নিউক্লিয়াছৰ নাম চৰ্চাত আহিছে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কোৱাৰ পিছত কিয় এনেকৈ ৰাজ্যত চলি আছে সিন্ডিকেট? এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা এই মহ অনা হৈছে বুলি জানিব পৰা গৈছে। ১৫টা কণ্টেইনাৰত এই মহ ভৰাই আনিছিল। কাক মেনেজ কৰি এই সিন্ডিকেট চলাই আছে? বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ৰঙিয়া ৰেল ষ্টেচনৰ পৰা ৩৭৫টা মহ নিশা বৰ্ণিহাটলৈ সৰবৰাহ কৰাৰ পিছত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সিন্ডিকেটৰ বিৰুদ্ধে অভিযান, সেই সিন্ডিকেটৰ বিৰুদ্ধে যি পদক্ষেপ, সেই পদক্ষেপক কোনে বুঢ়া আঙুলি দেখুৱাইছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সুমন ক'ত ঘৰ? নট গুৱাহাটী। কি আহিছে এতিয়া? এই দাদাটো লৈছে। কোনে লৈছে? এই দাদাটো। কি নাম? কি নামে? বুবুল। গাড়ীখন কাৰ? গাড়ীখন এই তাৰ। হা? এই তাৰ। नहीं चुलाई दिल नहीं चुलाई दिल